হাই গাইজ নমস্কাৰ মই লাউৰা হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। আজি ৰাতি ৰেচিপিত মই কি বনাবলৈ লৈছোঁ আপোনালোকক দেখাই আছোঁ। অলৰেডি কিটচেনত আছোঁ, আপোনালোকক দেখাই আছোঁ বলক। আজি মই বনাব লৈছোঁ ইৰম্বা, আমাৰ মণিপুৰী সম্প্ৰদায়কৰ মোৰ হাজবেণ্ডৰ ডিছ। লগত লৈছোঁ উৰহি, জলকীয়া কেইটামান, আকৌ এইখিনি শীতল, লগত বিলাহী এটা, লগত আকৌ ভেন্দি সিদিনা এটা থাকি গৈছিলে সেইটো লৈছোঁ, আৰু কেইটামান দালি। এইটো মই ইৰলপা বনাম, কুকাৰত বনাম। ইফালে সৰু আলুৰ ভাজি, মোৰ শহুৰৰ ঘৰৰ পৰা যে দি পঠাইছিল সৰু আলুখিনি এতিয়াও শেষ হোৱা নাই, মানে আৰু আছে 5 কেজিমান দি পঠাইছিলে, এতিয়াও আছে। আৰু লগত লং শাক দিম ইৰলপাত। মই লং শাকটো কুকাৰত চিটি নামাৰো, অকণমান পুৰি কেনে গুটিকেইটা ওলাই সেনেকা দিম। এতিয়া মই কুকাৰত এইখিনি ট্ৰেন্সফাৰ কৰি দিম। ইৰলপাত বনাবৰ কাৰণে ধুনীয়াকৈ কুকাৰত অকণমান দালি লৈ লৈছোঁ। ইফালে সৰু আলু ভাজাৰ কাৰণে বহাই দিছোঁ কেৰাহী। সৰু আলু ভাজা হ'লে মই পুৰিম লং শাকখিনি। ইফালে গোটাইখিনি মই কুকাৰত ট্ৰেন্সফাৰ কৰি ল'লোঁ। যি প্ৰিপাৰেশ্যন কৰিছিলোঁ দেখাইছোঁ আপোনালোকক অলৰেডি। লগত আকৌ ভোট জলকীয়া এটাও দি দিছোঁ, মানে জ্বালাৰ কাৰণে। ইৰলপাত যিমান জ্বালা হ'ব ইমানেই ভাল হয়। ধুনীয়াকৈ কুকাৰত চিটি মাৰি 2টা চিটি মাৰি ল'ম, পিছত ধুনীয়াকৈ ধনিয়া চনিয়া দি কিনে ধুনীয়াকৈ মিশ্ৰণ কৰি ল'ম। এতিয়া চাই থাকিব পিছে। ইফালে অলৰেডি ইৰলপাৰ কুকাৰটো বহাই দিলোঁ। ইফালে কেৰাহী গৰম হ'ল, অকণমান তেল দি দিছোঁ। অলৰেডি তেলটো গৰম হোৱাৰ পিছত দি দিলোঁ আলুখিনি। আপোনালোকে মই ৰাতিৰ সাজত কি বনালোঁ অলৰেডি গম পালে। উৰহি, মচুৰৰ দাইল, লগত সৰু চাইজৰ আলু এটা দিছোঁ, তাৰপিছত শীতল সেনেকুৱা কেঁচা জলকীয়া দি কেনে লং শাক দি কেনে ইৰলপা বনাম। লগত লং শাকখিনি মানে কুকাৰত দিয়া নাই, লং শাকখিনি পুৰিম। আপোনালোকে প্ৰায় মই পুৰাটো আপোনালোকে অলৰেডি দেখাই পাইছে। ইফালে সৰু আলু ভাজি। আজি ৰাতিৰ পৰিৱেশন এনেকুৱাই কৰিম, ইৰলপা আৰু সৰু আলুৰ ভাজি। আপোনালোকে যদি মই ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই লগতে গুড নাইট।